লক্ষ্যৰ উদ্দেশ্য হৈছে একচুয়ালি ৰাজনৈতিকভাৱে আগন্তুক বিটিসি নিৰ্বাচন আৰু যেহেতু পঞ্চায়ত ইলেকশনো একেবাৰে ওচৰত পূৰ্বতে আমি পঞ্চায়ত নিৰ্বাচন খেলিছো আমাৰ দলে তাৰোপৰি আমাৰ অধিবেশন যিখন সাধাৰণ অধিবেশন হয় এভৰি 3 ইয়াৰ্স সেইখনৰো সময় হৈছে আমাৰ আমি অহা মাহত পাতিব লাগে গতিকে অহা মাহৰ শেষত নহলে হয়তো ফেব্ৰুৱাৰী মাহৰ প্ৰথম মাহত আমাৰ হ'ব তিনটা বিষয় লগতে আজি আৰু এটা বিষয় আলোচনা হৈছে যে চিফৰ লগত আমাৰ বিশেষকৈ সভাপতি তেওঁৰ লগত এখন এডভাইজাৰী কমিটি যি নামাকৰণটো যি নহওক যিখন কমিটিয়ে সিদ্ধান্তসমূহ ইমিডিয়েটলি ল'ব পৰাকৈ কমিটি গঠন কৰিব যেনেকৈ কোনোবা ৰাজনৈতিক দলৰ কৰ্ম নিৰ্ধাৰণ বুলি আছে যেনেকৈ কংগ্ৰেছৰ CWC বুলি আছে ভাৰতীয় জনতা পাৰ্টিৰ আছে সবৰে আছে আমাৰ তেনেকুৱাকৈ সৰু কমিটি নাই PNB বুলি এখন কমিটি আছে তাতো যথেষ্ট সদস্য 70-80 জন যত কথাবিলাক পাতিব নোৱাৰে এনেকুৱা ধৰণৰ কথাবিলাক পতা হৈছে আৰু যথেষ্ট পৰামৰ্শ আহিছে বিশেষকৈ আগন্তুক বিটিসি নিৰ্বাচনটো আমি অকলে খেলিব লাগিব বুলি পৰামৰ্শ আহিছে তাৰ পিছতো কিন্তু আজি সিদ্ধান্ত হোৱা নাই যে যেহেতু নিৰ্বাচনটো এপ্ৰিল মানত হ'ব লাগিছিল নিৰ্বাচনটো পিছুৱাব তেনেকুৱা এটা ইংগিত পোৱা গৈছে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে আৰু ইতিমধ্যে মই জানিব পৰা মতে হোম মিনিষ্ট্ৰি অফ ইণ্ডিয়াই আমাৰ কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিসি এই গোটেই তিনিখন কমিটিকে দিল্লীলৈ ফেব্ৰুৱাৰী মাহত তেওঁলোকে মাতিব তেওঁলোকৰ সুবিধা মতে হোম মিনিষ্ট্ৰিয়ে আৰু বিশেষকৈ বিটিসিৰ কথাটো কৈছো বাকি দুটাটো তেওঁলোকৰ নিজৰ সমস্যা আছে বিটিসি একৰ্ডখন যেহেতু পাৰ্লিয়ামেন্টত তেওঁলোকে নতুন যিখিনি অন্তৰ্ভুক্ত কৰিব বা উলিয়াই দিব নাইবা নতুন সিট ইনক্ৰিজ হ'ব অন্যান্য এডমিনিষ্ট্ৰেশ্যন কি অধিকভাৱে পাব এই গোটেই কথাবিলাক যেহেতু সমাপ্ত হৈছে সেইখিনি বোধহয় ভাৰত চৰকাৰ পাতি ল'ব পাতি সিট ইনক্ৰিজ কৰাৰ পিছত এটা নিৰ্বাচন পতাৰ কথা ভাবিছে সেইকাৰণে আমিও কাৰো লগত যে যাম এই সম্পৰ্কে আজি একো সিদ্ধান্ত লোৱা নিৰ্বাচন যদি প্ৰয়োজন সাপেক্ষে এনেকুৱা এটা হৈছে যে প্ৰয়োজন সাপেক্ষে এমাহ আগত ডেৰমাহ আগত আমাৰ আলোচনা হ'ব আলোচনা হৈ পেলাই তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিলে সিদ্ধান্ত গ্ৰহণ কৰা যাব এই বিষয়খিনি মূল আলোচনা কৰা হৈছে আৰু লগতে ডেফিনেটলি এক্সিষ্টিং যিখন গভৰ্ণমেণ্ট আছে প্ৰমোদ বড়ো আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বিটিসি তেওঁলোকৰ কাম কাজ আমি সমালোচনা কৰিমেই এই কাৰণে কৰিম যে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব পৰা নাই আৰু বিশেষকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰত অলমোষ্ট এইখন চৰকাৰে ফেইল কৰিছে মই এই কাৰণে কৈছো যে আজি মই সুন্দৰকৈ মোৰ দেউতাই ঘৰ এটা বনাইছে তাৰ লগত মই এটা লেট্ৰিন বনালো বেছিকৈ সেইটোকে যদি মই বনালো মইহে কৰিলো বুলি কোনোবাই কয় ঠিক তেনেকুৱা হৈছে মই বিটিসি চৰকাৰখন মই লক্ষ্য কৰিছো যে তেওঁলোকে কিবা সৰু সুৰা কাম কোকৰাঝাৰত ধৰক এছেম্বলিৰ বিষয়টোৱে আজি যিখন এছেম্বলি হল আছে হাগ্ৰামা মহিলাৰে শূন্যৰ পৰা আৰম্ভ কৰিছে যিদিনা শূন্যত হাগ্ৰামা মহিলাৰে ক্ষমতা লৈছিল ইয়াত বিটিসিৰ চিফ হিচাপে সেইদিনাটো এখন চৰণীয়া পথাৰ আছিলে তাতো একো নাছিল কিন্তু আজি 15টা বছৰত হাগ্ৰামা মহিলাৰে আটক ধুনীয়া কৰি পেলালে তাকে যদি হাগ্ৰামা মহিলাৰে একোৱেই কৰা নাই বুলি কয় তেতিয়াহ'লে সেইটো কেতিয়াও সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় মই ভাবিছো এনে ধৰণৰ অপপ্ৰচাৰে BPF দলৰ বা BPF দলৰ নেতাৰ কেতিয়াও যিটো তেওঁৰ ভাৱমূৰ্তি আছে নষ্ট কৰিব পাৰিব বুলি মই নাভাবো আমি লক্ষ্য কৰিছো লাহে লাহে বিশেষকৈ UPPL দলে তেওঁলোকৰ যিটো স্থিতিটোৰ ওপৰত সন্দিহান হৈ পৰিছে তেওঁলোকেও সন্দিহান হৈ পৰিছে আৰু ভাৰতীয় জনতা পাৰ্টি যেতিয়াই ক'লে আমি তিনিটা পাৰ্টি বেলেগে বেলেগে ইলেকশ্যন খেলিম তেওঁলোকৰ ৰাজনৈতিক দল কিন্তু তত হেৰাই পেলাইছে তেওঁলোক গতিকে আমি কিন্তু আনন্দিত বেলেগে বেলেগে নিৰ্বাচন খেলিম বুলি কওঁতে আমি নিৰ্বাচন খেলিবলৈ টঙালি বান্ধিছো আৰু আমাৰ কৰ্মীসকল এই কাৰণেই একত্ৰীকৰণৰ বা কৰ্মীসকলে আমি কাৰোবাৰ লগত লগ লগাৰ কথা বিচৰা নাই আমাৰ নিজৰ কমৰতে শক্তিশালী আমাৰ শক্তি আছে বুলি আমাৰ দলীয় নেতাসকলে ভাবে না ইস্যুটো এতিয়াও এবছৰ আছে আমাক ইস্যু ইতিমধ্যে বহুত ইস্যু দিছে তেওঁলোকে চাওক তেওঁলোকে গাঁও কৰ্তন কৰিম বুলি কয় যেনেকৈ ঢাক ঢোক বজাই পেলাই মানুহৰ পৰা ভোট লৈছিলে তেওঁলোকে কেইখন গাঁও কৰ্তন কৰে দেখা যাওক
তাৰ সলনিতে ইতিমধ্যে কেইবাখনো গাঁও অন্তৰ্ভুক্ত কৰিলে তেওঁলোকে, যেটো তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিৰ ওলোটা হৈছে। আজি যিসকলক মাটি দিছে আমাৰ কি 3.0 কিবা এটা যে দিছে ভূমি, এই ভূমিবিলাক আপোনাৰ ককাক ভায়েকৰ মাটিটো ভগাই দিছে আপোনাক, বেলেগ একো নাই। মানে বটোৱাৰা তেওঁলোকে কৰিছে আৰু তেওঁলোকে পট্টা দিছে। আমি দেখিছো যে ঠিক তেনেকুৱাকে গোটেই BTCয়ে নহয় গোটেই অসমতে মানুহক মাটি প্ৰদান কৰা সম্পৰ্কত যিটো প্ৰথম প্ৰতিশ্ৰুতি আছিল আমাৰ BTR চৰকাৰ হোৱাৰ লগে লগে ৰাইজক 15 দিনৰ ভিতৰত মাটি দিম, এনেকুৱা ধৰণৰ অবাস্তৱ কথা কিছুমান, ঘৰে ঘৰে চাকৰি দিম, এনেকুৱা কথা কয় নেকি? কোনো নোৱাৰে, কোনো চৰকাৰে নোৱাৰে। গতিকে তেওঁলোকে কিবাকে ক্ষমতাত অহাৰ কথা ভাবিছিল আৰু ৰাইজে বুজি পাইছে তেওঁলোকে কোৱা কথাবিলাক সকলো কথা মিছা। না, তেওঁ বিগত লোকসভা নিৰ্বাচনত 3 দিন আমাৰ দলৰ কৰ্মীৰ হৈ সভা কৰিছে, যেনেকে ময়ো গোটেইকেইদিন থকা নাই, 2 দিন আছো। তেওঁ সভা নকৰাটো নহয়, 3 দিন তেওঁ আমাৰ হৈ সভা কৰিছে। আমিতো বহুত দিনৰ পৰা শুনি আছো, মই বোলে MP জিকিয়েই বিজেপিত যাম, MLA জিকিয়েই বিজেপিত যাম, মোৰ টাৰ্মে শেষ হ'বলৈ হ'ল। গতিকে আজি ভাৰতীয় জনতা পাৰ্টি, প্ৰমোদ বড়ো, এই ৰাজনৈতিক দলৰ তলৰ যিবিলাক কৰ্মী আছে তেওঁলোকে আমাৰ দলীয় নেতা কৰ্মীসকলক নিৰাশ কৰিবৰ কাৰণে তেনেকুৱা অবাস্তৱ কিছুমান কৈ দিয়ে। হয়, এটা ৰাজনৈতিক দলত অহা যোৱাটো আছেই, আমাৰ দলতো আহিছে। আপোনালোকে জানে প্ৰবীণ বড়ো আমাৰ দলৰ পৰা গৈছিল, আমাৰ দলৰ সভাপতিৰ লগত কথা পাতিছে, তেওঁ আকৌ আহিব বিচাৰিছে। গতিকে আমাৰ দুৱাৰ খোলা আছে, অকল চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ কাৰণে নহয়, আমাৰ দলৰ পৰা যিবিলাক ওলাই গৈছে তেওঁলোকে ঘূৰি আহিলে, তেওঁলোকে যদি কয় যে মই দলত আহিব বিচাৰো, আমাৰ লোৱাত কোনো আপত্তি নাই। অকলে নিৰ্বাচন খেলি আছে, দেখা গৈছে যে লোকসভা নিৰ্বাচনতে হওক বা এই উপ নিৰ্বাচনতে হওক আপোনালোকে পৰাজয়ৰ মুখ দেখিবলৈ পায়। আপোনালোকে বাই ইলেকশ্যনটো, বিশেষকে MP ইলেকশ্যনটো আমাক কোনে হৰুৱাইছে আপোনালোকে জানে? কোকৰাঝাৰত MP ইলেকশ্যনত এটা ৰাজনৈতিক দলে, মই ৰাজনৈতিক দলটোৰ নাম মোক সুধিলে মই নকম, তেওঁলোকে 1 লাখতকৈ 2,000 মান কমহে পাইছে আৰু আমি 50,000ত হাৰিছো। সেইটো বিৰোধী ৰাজনৈতিক দলৰ ষ্ট্ৰেটেজি হয় নেকি যে যাক পৰাজিত কৰিম বুলি ভাবিছে তেওঁলোকক নকৰি আমাক পৰাজিত কৰিছে তেওঁলোকে? নাম্বাৰ 1। নাম্বাৰ 2, যেটো চিডলি বাই ইলেকশ্যন, এই চিডলি বাই ইলেকশ্যনটো আমাৰ 3টা ইয়াত MCLA 3টাই আমাৰ কেণ্ডিডেট, তাৰপিছত আমি হাৰিছো। যোৱা নিৰ্বাচনত আমাৰ মাত্ৰ 3,000ৰ তলৰ ভোটত আমাৰ হাৰিছিল, এতিয়া হাজাৰ হাজাৰ হৈছে। মই আচৰিত হৈছো যে উৰ্খাৰ গৌৰৱ ব্ৰহ্ম ডাঙৰীয়াই নিৰ্বাচনৰ কেইবাদিনো আগতে তেওঁ কৈছে 38,000ত জিকিম। কেনেকৈ ক'লে? তাৰ ওচৰা-ওচৰি হৈছে। গতিকে ক'ৰবাত কিবা এটা হৈছে। আজি মহাৰাষ্ট্ৰত আপোনালোকে দেখিছে কিমানটা চিটত 10,000কৈ ভোট তেওঁলোকে পৰা বুলি পেলাই আপত্তি উঠিছে। ইয়াতো যে হোৱা নাই বাই ইলেকশ্যন, আপোনালোকে জানে বাই ইলেকশ্যন আমি অসম গণ পৰিষদ দলত থাকোঁতে হিতেশ্বৰ শইকীয়া গভৰ্ণৰ হৈ যোৱাৰ পিছত তেওঁৰ ভাইকে নিৰ্বাচন খেলিছিল, সেই চিটটোত আমি AGP জিকাইছিলোঁ। কেনেকৈ জিকাইছিলোঁ সুধিলে কেতিয়াবা আপোনালোকক ব্যক্তিগতভাৱে কম, এই টেলিভিশ্যনত ক'ব নোৱাৰে। বিসংগতি নহয়, ভোট কি হৈছে ভগৱান জানে, মই আপোনালোকক ইমানেই কৈছোঁ। গতিকে বিসংগতিটো বাদেই, মানে হাজাৰ হাজাৰ ভোটৰ ইফাল সিফাল হৈছে অলপ চলপ। আমি এই মুহূৰ্তলৈকে সম্ভাৱনা আছে মিত্ৰতাৰ সম্ভাৱনাৰ প্ৰশ্ন অহা নাই। সময়ে ক'ব। ৰাজনৈতিক দলটো আপোনালোকে জানে কিছুদিন আগত, 15 দিন আগত, 10 দিন আগতো ঘটনা ঘটে, ইভিন 3 দিন আগত ঘটে ঘটনা। গতিকে এই মুহূৰ্তত আমি অকলে খেলা সিদ্ধান্ত আজি মানে ৰাইজে পৰামৰ্শ আগবঢ়াইছে, সিদ্ধান্ত নহয়। এই চিডলি উপনিৰ্বাচন স্বচ্ছতাৰে হোৱা নাই, একদম বিসংগতি যে হৈছে সেইটো অকল ভোটাৰে কৈছে, আমি কোৱা কথা নহয়। মই এখন সভাত গৈছো, মোৰ তাতে 300 মানুহ হৈছে, তাৰপিছতে তেওঁলোকে সভা কৰে, তাত হৈছে 70টা মানুহ, আৰু তেওঁলোকে 300 ভোট পায়, আমি 70টা পাওঁ। কথাটো কি? তেওঁলোকে কৈছে আমিতো ভোট দিছো, আমাৰ আগত কেলে ভোট পোৱা নাই? গতিকে তেনেকুৱা কথাবিলাক ৰাইজৰ পৰা আহিছে, ৰাইজৰ কথাটো লৈহে মই কৈছো, কাৰণ আমি ৰাইজৰ লগত থাকিব লাগিব।